হয় চাওক আমি প্ৰথমে খুব আনন্দিত হৈছোঁ আৰু আমি যুৱ ছাত্ৰ পৰিষদ আৰু কাজিৰঙা ৰাইজ হিচাপে আমি গৌৰৱান্বিত কৰিছোঁ আৰু যি কাজিৰঙাত চৰকাৰী উদ্যানখন প্ৰতিষ্ঠান কৰিবলৈ লৈছে তাৰ বাবে আমি প্ৰত্যেকবাৰে ৱেলকাম কৰি আছোঁ। কিন্তু এটা কথা হৈছে যেতিয়া অৰ্কিড পাৰ্কখন বনাই থকা হৈছে প্ৰথম অৱস্থাত বহুত গাফিলতি হোৱাৰ পাছতো এতিয়া পুনৰ সেইটো ঠন ধৰি উঠিছে বুলি আমি দেখিবলৈ পাইছোঁ। কিন্তু এতিয়া বৰ্তমান সময়ত যিটো অৰ্কিড পাৰ্কৰ কামবিলাক চলি আছে দেখিলে আপোনালোকে হতভম্ব হ'ব। আপোনালোকে চাব পাৰিব যে গছত কিছুমান অৰ্কিড লগাইছে যি অৰ্কিডত আপোনাৰ গজাল পুতি পেলাই অৰ্কিড স্থাপন কৰিছে। ই কেনেকুৱা এটা দুৰ্ভাগ্যজনক কথা। আৰু লগতে কেমেৰা তাত CC কেমেৰা লগাইছে যিবিলাক CC কেমেৰাৰ বেলেগ বৈজ্ঞানিক পদ্ধতিৰে যেনেধৰণে লগাব লাগে সেই বৈজ্ঞানিক পদ্ধতিৰে নলগাই তাত কিছুমান গজাল মাৰি পেলাই গছত গজাল মাৰি পেলাই CC কেমেৰা তাত লগোৱা হৈছে। গতিকে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু যি অৰ্কিড পাৰ্কে বৰ্তমান সময়ত চোৱা চিতা কৰি আছে তাৰ অকণো বিজ্ঞানসন্মতভাৱে যেনেধৰণে আগবাঢ়িব লাগিছিল অৰ্কিড কেনেকৈ লগাব লাগে বিজ্ঞানসন্মতভাৱে তেনেকৈ নলগোৱাৰ কাৰণে বা কাৰোবাৰ প্ৰশিক্ষণ নোলোৱাৰ কাৰণে আজিৰ তাৰিখত এনেকুৱা এটা কিছুমান গাফিলতিৰ কাম কৰিবলগীয়া হৈছে যিটো আমি আটাইতকৈ দুৰ্ভাগ্যজনক বুলি ক'বলৈ বাধ্য হৈছোঁ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ বা কাজিৰঙাবাসী ৰাইজ হিচাপে ক'ব বিচাৰিছোঁ যে অৰ্কিড উদ্যানখন স্থাপন কৰোঁতে অৰ্কিডখিনি কেনেকৈ গছত লগাব লাগে তাক প্ৰথমে এবাৰ প্ৰশিক্ষণ লওক। কাৰণ আমি ভালকৈ জানো যে যেতিয়া অৰ্কিডজোপা অন্য এজোপা গছত দিয়া যায় কোনো কাৰণতে তাত গজাল বা তাৰ ধৰণৰ কিবা বস্তু এনেকুৱা ধৰণৰ একো ব্যৱহাৰ কৰিব নালাগে। তাক অন্য এটা প্ৰক্ৰিয়া আছে যিটো বৈজ্ঞানিক পদ্ধতিৰে কৰিব পৰা যায়। গতিকে কি ধৰণে কৰিলে প্ৰকৃততে অৰ্কিড লগোৱা হয় সেই প্ৰশিক্ষণটো প্ৰথমে শিকি লওক। তাৰপিছত এই আমাৰ অৰ্কিড পাৰ্কখনত আহি পেলাই তেখেতে অৰ্কিড লগোৱাৰ এটা প্ৰচেষ্টা হাতত লওক। আৰু CC কেমেৰা এনেধৰণে নহয় গছত গজাল মাৰি আমিয়ে জানো যে গছত যদি আমি কিবা কাৰণত গজাল মাৰোঁ তে সেই গছজোপাৰ কিমান অনিষ্ট হয় বা গছজোপাৰ ভৱিষ্যতৰ দিনত মৰি যোৱাৰ এটা সম্ভাৱনা থাকে। গতিকে ই অতি লজ্জাজনক বিষয় হৈছে যে তেখেতসকলে এটা ইমান এটা ডাঙৰ অনুষ্ঠানত তেখেতসকলে আগভাগ লৈ আছে তাৰ পাছত তেখেতসকলে আকৌ কি কৰিছে CC কেমেৰা স্থাপন কৰিবৰ বাবে তেখেতসকলে গজালৰ ব্যৱহাৰ কৰিছে। গতিকে এইবিলাক দুৰ্ভাগ্যজনক আৰু আমাৰ লজ্জাজনক বিষয় হৈছে। আৰু এই অৰ্কিড পাৰ্কখনত যিসকল আছে তেখেতসকলক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যাতে এনেকুৱা তুলুঙৰ কিছুমান কাম কৰি পেলাই আমাৰ কাজিৰঙাবাসী ৰাইজক আভুৱা নবনাই প্ৰকৃত কেনেকৈ কামবিলাক কৰিব লাগে তেনেধৰণে কৰি যাওক। অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদে বা কাজিৰঙা ৰাইজে মিলি পেলাই এইবিলাক কামৰ ওপৰত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। চাওক আমি আগতে কৈ আছোঁ যে আমাৰ এই কামবিলাক যিবিলাক অসমত হৈ আছে বৰ্তমান যিবিলাক বহুতো কোম্পানী অসমত আছে যিবিলাক আমাৰ খিলঞ্জীয়া বুলি ক'ব পাৰোঁ তেখেতসকলক নিদি আজিৰ তাৰিখত এই কামটো এটা বহিৰাগত কোম্পানীক কৰিবলৈ লৈছে। তাতো আমি আকৌ আপত্তি কৰা নাই। আমাৰ মুঠতে এটাই কথা আছিলে আমি যেতিয়াই কৈ আছিলোঁ যে অতুল বৰা ডাঙৰীয়া যেতিয়া এই আমাৰ স্থানীয় বিধায়ক হোৱাৰ বাবে বা আমাৰ কেবিনেট মন্ত্ৰী হোৱাৰ লগে লগে তেখেতৰ ওপৰত আমাৰ বিশেষ আস্থা আছিলে যে তেখেতে এই যিখন আমাৰ বৰ্তমানৰ অৰ্কিড পাৰ্ক বনাই আছে সেই অৰ্কিড পাৰ্কখন ভালদৰে তেখেতে তত্বাৱধানত তেখেতে ভালদৰে কাম কৰিব। কিন্তু কি এইবিলাক তুলুঙা কাম কৰিছে গছত যিটো আটাইতকৈ জঘন্য কাম আটাইতকৈ বেয়া কাম কৰিছে। ইয়াক ইমান বেয়া কাম কৰিছে ক'বলৈ এটা ভাষা নাই। যি গছত গজাল মাৰি পেলাই অৰ্কিড স্থাপন কৰিছে বা গছত গজাল মাৰি আপোনাৰ CC কেমেৰা স্থাপন কৰিছে তাতকৈ আৰু কিবা দুৰ্ভাগ্যজনক লাগেনে? গতিকে অতুল বৰা আমাৰ বিধায়কগৰাকীক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আপুনি ইয়াত যাক তত্বাৱধানত ইয়াত চাবলৈ দিয়া আছে তেখেতক আপুনি অতি সোনকালে তেখেতক কওক যে এইবিলাক ফটোৱা কাম বুলি কৈছে ফটোৱা কামবিলাক যাতে ইয়াত তেখেতে নকৰে। অন্ততঃ অৰ্কিডজোপা কেনেকৈ লগাব লাগে তাত গজাল পুতিব লাগে নে নালাগে এটা CC কেমেৰা স্থাপন কৰিবলৈ যাওঁতে এজোপা গছত গজাল পুতিব লাগে নে নালাগে সেই কথাখিনি ভালদৰে চাওক। যিহেতু এখন কাজিৰঙা বিশ্ব ঐতিহ্যপূৰ্ণ জেগা ঠাই ইয়ালৈ বহুত দেশী বিদেশী মানুহ আহিব। এই তুলুঙা কিছুমান কাৰ্য দেখি পৰ্যটকে আমাক কাজিৰঙাবাসী ৰাইজক বিশেষকৈ হাঁহিব সংসদৰ প্ৰাপ্ত হ'ম হাঁহিহঁতৰ আমি প্ৰাপ্ত হ'ম। গতিকে আমি অতুল বৰা ডাঙৰীয়াক আমি পুনৰবাৰ দাবী জনাইছোঁ। গতিকে এই কামবিলাক যাতে তুলুঙা কামবিলাক ইয়াত নকৰে তাৰ বাবে কিন্তু আমি আপোনাক সকীয়াই দিছোঁ।